নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম ইউটিউব চেনেল নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ বেক টু বেক দুখন উইন হৈছে আৰু তাৰ লগতে ভাল স্থিতিলৈ লাহে লাহে উভতিছে জয়ৰ যিটো ধাৰা সেইটোলৈ লাহে লাহে উভতিছে আমি দেখিছিল যে প্ৰথমতে বহুত হাৰিছিল আৰু লাহে লাহে এতিয়া জিকিছে আজি যিখন খেল হৈছিল চেন্নাই এফচিৰ বিৰুদ্ধে যথেষ্ট সুন্দৰ প্ৰদৰ্শন আৰু যথেষ্ট আশাপ্ৰদ প্ৰদৰ্শন বুলি ক'ব লাগিব এনইউএফচি সমৰ্থকসকল যথেষ্ট সুখী হৈছে খেলখন ভাল খেল আছিল আমাৰ এনইউএফচি ফেনসকলৰ ফালৰ পৰা চাবলৈ গ'লে দৃষ্টিভংগীৰ পৰা চাবলৈ গ'লে সুন্দৰ খেল এখন আছিল 4-1 আজি জয়লাভ কৰিছে এখন বিগ উইন বুলি ক'ব লাগিব 4 গ'ল আমাৰ ফালৰ পৰা দিয়া হ'ল তেওঁলোকৰ ফালৰ পৰা 1 গ'ল দিয়া হ'ল গতিকে তেওঁলোকক দমনমূলকভাৱে হৰুৱাইছে চেন্নাইনক বাকি যদি আপোনালোকে 4 গ'ল চাই তাত এটা উইন গ'ল হৈছিল এটা দুটা গ'ল দিয়া আমি দেখিবলৈ পালো জাইৰো সাম্পাৰিওয়ে দেন আৰু এটা দিছিলে বিয়াগডিকাই গতিকে এটা উইন গ'ল হৈছিল দিন লিয়ানাৰ পৰা তেওঁলোকৰ দিন লিয়ানাই আকৌ নিজৰ ফালেও গ'ল মাৰিলে আমাৰ ফালেও গ'ল মাৰিলে দিন লিয়ানাই দুইফালে কাম কৰি দিছে বিৰোধী পক্ষৰ কাৰণে নিজৰ কাৰণে গতিকে উইন গ'ল প্ৰথমতে আমি খেল চাই দেখোতে এনেকুৱা লাগিছিল যে হেতু হয়তো সাম্পাৰিওৰে গ'ল হয় কিন্তু পাছত দিয়া হ'ল ক্লিয়াৰেশন যে ওপৰৰ পৰা যেটো সাম্পাৰিওৰ গ'ল নহয় এটো উইন গ'ল আছিল গতিকে এটো কাৰণে হেট্ৰিকটো নহল আৰু ন গতিকে আজি যদি চাই এখন খেলৰ পাছত প্ৰথমতেটো আমি দেখিবলৈ পাইছিল যে প্ৰথম হাফটোত 45 মিনিটত প্লাস কৰি সময়ৰ পাছত প্ৰথম হাফত 2-0 লিড লৈ আছিল তাৰ পাছত সেকেন্ড হাফ যেতিয়া আৰম্ভ হ'ল তাত সাধাৰণতে আমি আৰু দুটা গ'ল দেখিবলৈ পালো 70 মিনিটত ওন গ'লটো আৰু তাৰ পাছত 81 মিনিটত 70 মিনিটত ওন গ'ল দেন 81 মিনিটত দিন লিয়ানাই দিছিল দেন 90+1ত বিয়াগডিকাই আকৌ দিছিল গোলকিপাৰে যেটো গোলকিপাৰৰ সাধাৰণতে হাতৰ পৰা সৰুকি গ'ল বুলি ক'ব লাগিব হাতত লাগিও ইফালে গ'ল হৈ গৈছে গতিকে হেতু গোলকিপাৰৰ দুখ আছিল কিন্তু বিয়াগডিকাৰ শটটো বৰ ভাল আছিল বিয়াগডিকা কিন্তু এটা প্ৰমিসিং ইয়ংষ্টাৰ হয় উঠি অহা প্লেয়াৰসকলৰ ভিতৰত আমাৰ নৰ্থ ইষ্ট ৰিজিয়নৰ যদি আমি কথা ক'ল যাও সুন্দৰ এজন প্লেয়াৰ হয় আগবাঢ়ি যদি যায় ভৱিষ্যতে আৰু ভাল গ'ল স্কৰাৰ ইণ্ডিয়াৰ কাৰণে হ'ব পাৰিব বুলি আশা কৰিব পাৰো এইখন খেলৰ পাছত এনইউএফচি 9 নম্বৰ পজিশনলৈ গুচি আহিছে ভাল পজিশনত আছে 13 পইণ্টেৰ সৈতে আৰু বৰ্তমান সময়ত নতুন আইএছএলৰ নিয়ম অনুসৰি টপ 6 টিমে সাধাৰণতে প্লেঅফত খেলিবলৈ চান্স পায় গতিকে 6টা টিমে প্লেঅফত খেলা আমি দেখিবলৈ পাওঁ গতিকে 9 নম্বৰত আছে আৰু অলপ যদি আগলৈ গৈ 5-6 মানত থাকিব পাৰে তেতিয়া ভাল হয় কিন্তু তাৰ কাৰণে আৰু জিকিব লাগিব আৰু ভাল প্ৰদৰ্শন হ'ব লাগিব কিন্তু প্ৰথমতে যি কেখন হাৰিছিল তাৰ এফেক্টটো কিন্তু এতিয়াও আছে নতুবা এতিয়াও এনইউএফচি বহুত আগত থাকিলেহেঁতেন ন প্ৰথমতে যেহেতু বহুত বেয়া প্ৰদৰ্শন হৈছিল যাৰ কাৰণে এনেকুৱা অৱস্থা হৈছে বৰ্তমান সময়ত 9 নম্বৰত আছে কিন্তু আমি আশা কৰিম যে আৰু জিকক একেৰাহে জিকক আৰু আগবাঢ়ি যাওক প্লেঅফৰ ক্ষেত্ৰত আৰু নেক্সট যদি এনইউএফচি খেল চাই মহামেদানৰ লগত আছে 17 মে তাৰিখে মহামেদান গতিকে 17 মে তাৰিখে আমি আশা কৰিছো যে মহামেদানক হৰুৱাব মহামেদানো বেয়া নেখেলে কিন্তু ভাল খেলা টিমে হয় কিন্তু তেওঁলোকৰ টিমটোৰ ক্ষেত্ৰত অকমান ভিতৰুৱা কিবা সমস্যা চলি আছে বুলি শুনিবলৈ পাইছিলো নিউজত গতিকে হেফালৰ পৰা চাবলৈ গ'লেতো এনইউএফচিৰ কাৰণে হেতু এটা ভাল খবৰ যে প্লেয়াৰসকলৰ মন নাই ট্ৰেনিং কৰিবলৈ কিবা এনেকুৱা ধৰণৰ কথা কিছুমান ওলাই আছিল গতিকে হেতুবিলাক বৰ ভিতৰুৱা খবৰ মেনেজমেন্টৰ হেবিলাক কাৰণে এনইউএফচিৰ কাৰণে মোৰ মতে এডভান্টেজ থাকিব লাগে বুলি ক'ব পাৰো 17 মে মহামেদানৰ এগেইনষ্টত বাকি যিকি হওক এই ভিডিওটো মই ইমানটা সমাপ্ত কৰিলো ভাল লাগিলে যদি লাইক কৰিব শেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাব নাপাৰিব ফুটবলৰ লগতে বিভিন্ন খেলৰ ভিডিও আমি ইয়াত আনিবলৈ চেষ্টা কৰিম ক্ৰিকেটৰ কাৰণে ক্ৰিকেট গুৰু আছাম দ্বিতীয় চেনেল আছে এইটো চেনেল ইয়াত আমি আৰু কিবা খেলৰ ভিডিও পাৰো নেকি এছিয়ান গেমছৰ সময়ত বা বিভিন্ন অলিম্পিক্সৰ সময়ত বা এতিয়া ফুটবল ৱৰ্ল্ড কাপ আহি আছে তেতিয়া আমাৰ লগতে আপোনালোক থাকিব লাগিব অসমীয়াত আমি আলোচনা কৰিম খেলপ্ৰেমী আছামত তেতিয়ালৈকে এই ভিডিওটো ইমানটা সমাপ্ত কৰিলো ধন্যবাদ